আজি আমি চেপ্টাৰ নম্বৰ 13 অৰ্গেনিজম এণ্ড পপুলেশ্যন জীৱ আৰু আবাদী এই চেপ্টাৰটো আৰম্ভ কৰিম। তো এই চেপ্টাৰ আৰম্ভণিতে আমি কেইটামান বিশেষ টাৰ্ম বা বিশেষ কিছুমান সংজ্ঞাৰ লগত পৰিচিত হ'ম। এই বিশেষ টাৰ্ম কেইটাৰ ভিতৰত প্ৰথম টাৰ্মটো হ'ল ব্যক্তি বা ইণ্ডিভিজুৱেল। এতিয়া ব্যক্তি বা ইণ্ডিভিজুৱেল মানে কি বুজায়? যিকোনো প্ৰজাতিৰ যিকোনো এটা জীৱক এটা ব্যক্তি বা এটা ইণ্ডিভিজুৱেল বুলি কোৱা হয়। যেনেকুৱা মানুহ এটা প্ৰজাতি, গতিকে মানুহৰ এজন এজনক এটা এটা ব্যক্তি বা এটা এটা ইণ্ডিভিজুৱেল বুলি কোৱা হয়। যেনেকুৱা পক্ষী এটা প্ৰজাতি বা বাকী যিমানবিলাক প্ৰজাতি আছে, গৰু, ছাগলী, এইবিলাকৰ প্ৰত্যেকটো প্ৰজাতিৰ এটা এটা জীৱক আমি এটা এটা ব্যক্তি বা ইণ্ডিভিজুৱেল বুলি ক'ম। তো ডেফিনেশ্যন: যিকোনো প্ৰজাতিৰ এটা জীৱক এটা ব্যক্তি বা ইংলিছত কোৱা হয় ইণ্ডিভিজুৱেল বুলি কোৱা হয়। তাৰপিছত আহিল আবাদী বা জনসংখ্যা। ইংলিছত কোৱা হয় পপুলেশ্যন। পপুলেশ্যন। এতিয়া আবাদী বা জনসংখ্যা বা পপুলেশ্যন মানে কি বুজায়? পপুলেশ্যন বা আবাদী মানে হ'ল যে একে ধৰণৰ প্ৰাণী বা একে প্ৰজাতিৰ বহুত কেইটা জীৱক বা বহুত কেইটা ব্যক্তিক আমি একেলগে এটা আবাদী বুলি ক'ম। ছাপ'জ কোনো এখন ঠাইত মানুহ 100 জন আছে, তেনেহ'লে আমি ক'ম তাতে মানুহৰ আবাদী 100 জন। তাৰমানে আবাদী মানে হ'ল বা তোমাৰ পপুলেশ্যন মানে হ'ল যে একে ধৰণৰ জীৱ, যি জীৱবিলাকে নিজৰ মাজত প্ৰজনন কৰিব পাৰে, দে কেন ডু ইণ্টাৰব্ৰিডিং এমং দেমছেলভছ। তো এই একে ধৰণৰ প্ৰাণীৰ এটা সমষ্টিক আমি এটা আবাদী বা পপুলেশ্যন বুলি ক'ম। যেনেকুৱা মানুহৰ আবাদী, গৰুৰ আবাদী, ছাগলীৰ আবাদী, পক্ষীৰ আবাদী ইত্যাদি ইত্যাদি। তেনেহ'লে একে ধৰণৰ জীৱ বা ব্যক্তি যিবিলাকে নিজৰ মাজত প্ৰজনন কৰিব পাৰে। প্ৰজনন কৰিব পাৰে এনেকুৱা জীৱৰ সমষ্টিক এটা আবাদী বোলে। ফৰ এক্সাম্পল, উদাহৰণ হিচাপে মানুহৰ আবাদী, গৰুৰ আবাদী ইত্যাদি।
এতিয়া আমি নেক্সট আলোচনা কৰিম বা নেক্সট টাৰ্ম কমিউনিটি বা সম্প্ৰদায়। এতিয়া আহিল সম্প্ৰদায়। ইংলিছত কোৱা হয় কমিউনিটি। কমিউনিটি মানে হ'ল যদি কোনো এটা অঞ্চলত বিভিন্ন ধৰণৰ আবাদী বা বিভিন্ন ধৰণৰ পপুলেশ্যন থাকে, তেনেহ'লে এই সকলোবোৰ আবাদীক একেলগে এটা সম্প্ৰদায় বা কমিউনিটি বুলি কোৱা হয়। যেনেকুৱা ধৰা এইটো এটা আমাৰ নিৰ্দিষ্ট এটা অঞ্চল। ছাপ'জ ইয়াতে মানুহ আছে, এইখিনি মানুহ আছে। ছাপ'জ ইয়াতে বেলেগ প্ৰজাতিৰ গৰু বা ছাগলী আছে, ইয়াতে বেলেগ প্ৰজাতি আছে, ইয়াতে বেলেগ প্ৰজাতি আছে। তেনেহ'লে আমি সকলোবোৰ প্ৰজাতিক বা সকলোবোৰ আবাদীক একেলগে এইটো এটা আমি সম্প্ৰদায় বুলি ক'ম। গতিকে কমিউনিটি বা সম্প্ৰদায় হ'ল বিভিন্ন প্ৰজাতিৰ আবাদীৰ এটা সামগ্ৰিক অৱস্থা বা বিভিন্ন প্ৰজাতিৰ আবাদীক একেলগে এটা কমিউনিটি বুলি কোৱা হয়। ডেফিনেশ্যন: বিভিন্ন প্ৰজাতিৰ আবাদীৰ সমষ্টিক এটা যিবোৰ সম্প্ৰদায় বোলে। তাৰপিছত আহিল আমাৰ নেক্সট টাৰ্ম বায়'ম। বায়'ম তো বায়'ম মানেনো কি? বায়'ম হ'ল এটা প্ৰকাণ্ড এটা অঞ্চল যাৰ বা যি অঞ্চলৰ এটা নিৰ্দিষ্ট পৰিৱেশ থাকে আৰু এই নিৰ্দিষ্ট পৰিৱেশ অনুযায়ী এই অঞ্চলত নিৰ্দিষ্ট ধৰণৰ জীৱ বাস কৰে বা নিৰ্দিষ্ট ধৰণৰ প্ৰাণী বা উদ্ভিদহে বাস কৰে। আমি যিকোনো এটা বায়'মক এটা এক্সট্ৰিম এটা পৰিৱেশ বুলিও ক'ব পাৰোঁ। যেনেকুৱা ধৰা এটা মৰুভূমি অঞ্চল বা এটা ডিজাৰ্ট। এটা মৰুভূমি অঞ্চলত নিৰ্দিষ্ট কিছুমান জীৱহে বাস কৰে, তাতে আমি কেতিয়াও থাকিব নোৱাৰিম। যেনেকুৱা ধৰা ফৰেষ্ট বায়'ম বা ৰেইন ডিজাৰ্ট বায়'ম বা যেনেকুৱা ধৰা টুন্দ্ৰা অঞ্চল, এই অঞ্চলবিলাকৰ পৰিৱেশ ভিন্ন। আমাৰ যিটো পৰিৱেশ তাতকৈ বহুত গুণে ভিন্ন আৰু এই ইহঁতৰ পৰিৱেশ অনুযায়ী তাত নিৰ্দিষ্ট ধৰণৰ উদ্ভিদ আৰু প্ৰাণীহে বাস কৰে। তো এনেকুৱা এটা প্ৰকাণ্ড এৰিয়া বা প্ৰকাণ্ড এটা অঞ্চলক এটা বায়'ম বুলি কোৱা হয়, যাৰ এটা নিৰ্দিষ্ট পৰিৱেশ আছে আৰু এই পৰিৱেশ অনুযায়ী তাত নিৰ্দিষ্ট ধৰণৰ জীৱহে বাস কৰিব পাৰে। গতিকে ডেফিনেশ্যন হ'ল বায়'ম হ'ল এটা প্ৰকাণ্ড প্ৰাকৃতিক স্থান য'ত তাৰ পৰিৱেশ অনুযায়ী নিৰ্দিষ্ট ধৰণৰ বা নিৰ্দিষ্ট প্ৰকাৰৰ
উদ্ভিদ আৰু প্ৰাণী থাকে? উদ্ভিদ আৰু প্ৰাণী থাকে। যেনে মৰুভূমি, তাৰপিছত যেনেকুৱা টুন্দ্ৰা অঞ্চল, ইত্যাদি। টুন্দ্ৰা অঞ্চল হ'ল আমাৰ নৰ্থ প'ল বা মেৰু অঞ্চলত থকা অঞ্চল, য'ত টেম্পাৰেচাৰ বহুত কম থাকে। তো এনেকুৱা পৰিৱেশ হিচাপে তাতে নিৰ্দিষ্ট ধৰণৰ জীৱে বাস কৰিব পাৰে।